आखायाव लाग्रोगोन सावरायलायगोन केबिनेट मिनिस्टार আজি এটা এৰিচিল্ক লৈ পেলাই এটা ট্ৰেইনিং কাম এৱাৰনেছ প্ৰগ্ৰাম ইয়াত চেলকো ফাউণ্ডেশ্যনৰ পৰা আহিছে, চেৰিকালচাৰ বিভাগ আহিছে, কৰ্পৰেশ্যন ডিপাৰ্টমেণ্ট আহিছে, হেণ্ডলুম আহিছে আৰু মানে ভেটেনাৰী ডিপাৰ্টমেণ্ট ইয়াত পাৰ্টিচিপেট কৰিছে যে লিভলিহুড আৰু ইণ্ডিভিজুৱেল যিটো এটা কি উদ্যোগী হিচাপে মানুহক নিৰ্মাণ কৰি তোলা তাৰ কাৰণে ট্ৰেইনিং দিবলৈ আহিছে। ইয়াত BTRত মানে প্ৰমোদ বড়োৰ নেতৃত্বত কোঅপাৰেটিভ ছ'চাইটিবিলাকৰ এটা মানে ফেডাৰেশ্যন বনোৱা হৈছে আৰু ফেডাৰেশ্যনৰ দ্বাৰা দি তেওঁলোকে মদত ৰাখি পেলাই যাতে বিভিন্ন কাৰ্যসূচী বা আঁচনিবিলাক লৈ পেলাই আগবাঢ়ি যাব পাৰে। আমাৰ উদ্দেশ্য হ'ল যে গ্ৰাম্য অৰ্থনীতিটো বুনিয়াদটো ষ্ট্ৰং কৰিব লাগে। প্ৰতিজন গাঁৱৰ মানুহে টেক্স পেয়াৰৰ সংখ্যা বাঢ়িব লাগে, চৰকাৰক খাজনা দিব পৰা সেই ব্যক্তিৰ সংখ্যাটো বাঢ়িব লাগে। তো ইয়াত দুগ্ধ উন্নয়নৰ দুগ্ধ উৎপাদনৰ পৰা আৰম্ভ কৰি পেলাই এৰী ক্ষেত্ৰত আৰু তাৰপিছত হেণ্ডলুমত বহুতখিনি আছে, এইবিলাক ট্ৰেইনিং দিয়া হ'ব। কাৰণ কোঅপাৰেটিভ ছ'চাইটিটো আছে কি ফাইনেন্সিয়েল ইনষ্টিটিউশ্যনবিলাকৰ লগত এটা সম্পৰ্কত থাকি পেলাই মানুহে কেনেকৈ লোন পাব পাৰে, ছাবচিডি পাব পাৰে আৰু কেনেকৈ ফাইনেন্সিয়েল এছিষ্টেঞ্চ পাব পাৰে, লোন পৰিশোধ কৰাৰ পদ্ধতিবিলাক কি, চবকে এটা এৱাৰনেছটো আনিব লাগে আৰু চবকে এডুকেট কৰিব লাগে সেই সম্পৰ্কে যাতে জ্ঞান হয়। কাৰণ লোন লোৱাৰ পিছত বহুতখিনি ঋণ পৰিশোধ কৰিব নোৱাৰাৰ কাৰণে ফাঁচি যায়। এইবিলাক যাতে নহয় আজিকালি আধুনিক যুগত, সেইটো কোঅপাৰেটিভ ছ'চাইটিয়ে কাম কৰিব লাগে। আৰু BTRৰ পৰা এৰী মিছনত ডাঙৰ এটা এমাউণ্ট তেওঁলোকে ইনভেষ্ট কৰিব গৈ আছে। ভাৰত চৰকাৰৰ পৰা অলৰেডি এৰী মিছনৰ কাৰণে পইচাও দিছে। এটা সময়ত 300 কোটি ঘোষণা কৰি গৈছিল দৰ্শনা জাৰদোছ বাইদেৱে, ইয়াতে বাক্সাতে কৰি গৈছিলে খাৰুৱা জানত। তাৰপিছত তাৰ পৰ্যায়ক্ৰমত এইবিলাক পইচা পাই আছে। তো আজি যিটো ট্ৰেইনিং কাম এৱাৰনেছ প্ৰগ্ৰাম কৰিছে তাৰ দ্বাৰা দি চব সমবায় আন্দোলন, এই সমবায় আন্দোলনৰ কথা যে কৈ আছে তাৰ লগত জড়িত থকাবিলাক যাতে চবে এক্সপাৰ্ট হয়, স্কিল হয়, সেইটো কৰিবৰ কাৰণে চেষ্টা কৰিছে।